এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ এটি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে। কিয় আৰু কি কাৰণত কংগ্ৰেছৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে, শুনক এই সন্দৰ্ভত ইতিপূৰ্বে প্ৰদ্যুৎ বৰদলৈয়ে কি কৈছিল। মই আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ যিজন অসমৰ দায়িত্ববাহী জেনেৰেল ছেক্ৰেটাৰী শ্ৰী জিতেন্দ্ৰ সিং আলৱাৰলৈ এখন চিঠি লিখিছিলোঁ। গতিকে আৰু লুকুৱাই থোৱাৰ এতিয়া আৰু কোনো অৱকাশ নাই। চিঠিখনত মই কেইটামান কথা উনুকিয়াই দিছিলোঁ। মই খুব আঘাত পাইছিলোঁ এনেকুৱা ধৰণৰ মানসিকভাৱে যে মইতো একদম স্কুলীয়া দিনৰ পৰাই কংগ্ৰেছী কৰিছোঁ। একেবাৰে 16 বছৰ বয়সতে মই NSY যোগদান কৰিছোঁ, চবেই জানে। আৰু বহুত কষ্ট কৰি একেবাৰে NSY কৰিলোঁ, ইউথ কংগ্ৰেছ কৰিলোঁ। তাৰপিছতে তোমাৰ যিটো আমাৰ মূল কংগ্ৰেছৰ লগত মই জড়িত হৈ আছিলোঁ। আৰু এইটো কথা ঠিক যে কংগ্ৰেছ দলে মোক যিখিনি জীৱনত প্ৰতিষ্ঠা দিছে সেইটো যি কংগ্ৰেছ দলেই দিছে। কংগ্ৰেছ দলৰ লগতেই মই এইটো পৰ্যায়ত আহি পাইছোঁহি। কংগ্ৰেছৰ লগত যিটো কয় আই হেভ এ DNA ইন মি, কংগ্ৰেছ DNA। গতিকে এই বিষয়ে কোনো সন্দেহ নাই। কিন্তু মই বিশেষকৈ মোৰ মানে আত্মসন্মানত লাগিছিলে আৰু মই খুব অপমান বোধ কৰিছিলোঁ। চবেই জানে তাত বিভিন্ন ধৰণৰ আছে কাম আৰু কিছুমান বহুত বেলেগ ধৰণৰ কথাও আছে। কিন্তু এটা কথাত মই খুব অপমানিত বোধ কৰিছিলোঁ, সেইটো হ'ল যোৱা পঞ্চায়ত নিৰ্বাচনত 2025 এপ্ৰিল মাহৰ 26 নে 27 তাৰিখে মই আমাৰ দলৰ হৈ পেলাই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে ধিঙৰ ডুমডুমীয়াত প্ৰায় 25জনীয়া এটা দুৰ্বৃত্তৰ দলে হঠাতে আহি চাৰিওফালৰ পৰা আহি মোৰ গাড়ীখন বেৰি ধৰিলে আৰু এফালৰ পৰা ডাঙৰ দীঘল আইৰণ ৰড আৰু এইটো কিবা এটা ক্লাব বুলি কয়, এনেকুৱা দীঘলকৈ মানুহ মৰা এটা হেৰি আৰু হাথিয়াৰ, সেইবিলাকেৰে সৈতে মোৰ আইনা ভাঙি মোক একেবাৰে মাৰিবৰ কাৰণে এনেকৈ গাত আঘাত কৰিছে। মই তলত শুই দিব লগা হৈছে। হঠাতে মই বিবুদ্ধিত পৰিলোঁ যে বস্তুটো কি হৈছে। তথাপিও প্ৰায় মোৰ লগত যোৱা প্ৰায় প্ৰতিবিলাক গাড়ীয়ে তেওঁলোকে ভাঙিলে, মোৰো ভাঙি পেলাই ভঙা খিৰিকীয়েদি মোক এনেকৈ মাৰিবৰ কাৰণে হেৰি কৰিছে। কোনোমতে মানে মোৰ ডিঙিত আঘাত লাগিলে, তেতিয়া তেজ ববলৈ আৰম্ভ কৰিছে। যিয়েই নহওক লাগিলে মই লগে এই ঘটনাটোৰ পিছত মই ধৰি লৈছোঁ যে এইটো বিজেপিয়ে কৰাইছে। কাৰণ স্বাভাৱিকতে যে মই কংগ্ৰেছৰ হৈ পেলাই নিৰ্বাচনী প্ৰচাৰত গৈছোঁ, গতিকে এইটো এটা স্বাভাৱিক প্ৰতিক্ৰিয়া। মোক যেতিয়া সুধিলে মই ক'লোঁ এইটো বিজেপিয়ে কৰিছে। কিন্তু মই জানো যে মই কিবা FIR দিবলৈ নগ'লোঁ আৰু গৈ পেলাই মই থাকিলোঁ। কিন্তু নগাঁও জিলা পুলিচে নিজাববীয়াকৈ চুৱমটো যিটো কয় চুৱমটো কেছ ল'লে, ইনভেষ্টিগেট কৰিলে তেওঁলোকে। কৰি পেলাই পিছত মোক দেখুৱাইছে যে তেওঁলোকে সেই দুৰ্বৃত্তৰ দলটোৰ মোবাইল এটাও পালে। তেনেকৈ তেওঁলোকে মোবাইল টাৱাৰ ট্ৰেচ কৰি পেলাই অৱশেষত এজনে দুজনক তেওঁলোকে এৰেষ্ট কৰিলে। সেইটো লাহৰীঘাটৰ যিজন মূল দুৰ্বৃত্ত, তেওঁৰ নাম হ'ল ইমদাদুল ইছলাম। মই আগতে চিনি নাপাওঁ ভালকৈ তেনেকৈ। তেওঁক কৰায়ত্ব কৰিলে আৰু তেওঁ পুলিচৰ আগত বোলে কনফেশ্যনো কৰিছে যে সেই সময়ত যিটো মোৰ ওপৰত আক্ৰমণ চলিছিলে, লাহৰীঘাটৰ যিজন কংগ্ৰেছৰ MLA আসিফ নাজাৰৰ ডিৰেকশ্যনত, পৰামৰ্শ মতে তেওঁ মোক আক্ৰমণ কৰিলে। মই বুজিয়ে পোৱা নাছিলোঁ। মইনো আসিফ নাজাৰৰ কি পানী খোৱা পুখুৰীত বিহ ঢালিলোঁ। কিন্তু যেতিয়া এইবিলাক কথাবিলাক ওলাই পেলাই এই দুৰ্বৃত্তজন জেললৈ গ'ল আৰু তেওঁৰ ওপৰত চাৰ্জশ্বিটটো পুলিচে দাখিল কৰিলে। তেওঁৰ কনফেশ্যনকে আদি কৰি পেলাই চাৰ্জশ্বিটটো দাখিল কৰিলে। গতিকে চাৰ্জশ্বিট দাখিল কৰাৰ পিছত যেতিয়া এই দুৰ্বৃত্তজন বেইলত ওলাই আহিছিলে, তেতিয়া মই খুব আচৰিত হ'লোঁ যেতিয়া আমাৰ MLA-জনে তেওঁক গৈ পেলাই গামোচা পিন্ধাই পেলাই আদৰণি জনালে, ঘৰত নি পেলাই আদৰণি জনালে। অকল সেয়াই নহয়, তাৰ কেইদিনমানৰ পিছত এই ইমদাদুল ইছলাম বোলাজনক আসিফ নাজাৰে, আমাৰ কংগ্ৰেছ দলৰ MLA-জনে নি পেলাই একেবাৰে গৌৰৱ গগৈৰ ঘৰ পোৱালেগৈ। আৰু গৌৰৱ গগৈৰ হতুৱাই তেওঁক বৰ সসন্মানে আকৌ গামোচা পিন্ধোৱালে। এই কথাটো মই যেতিয়া ভিডিঅ'টো দেখিলোঁ, মই বাহিৰত আছিলোঁ, মানে মই সমষ্টিত আছিলোঁ, তেতিয়া মই লগে ফোন কৰি পেলাই গৌৰৱ গগৈক ক'লোঁ যে এইটো বস্তু খুব
অপমানজনক হৈছে মোৰ কাৰণে, কাৰণ এই মানুহজনক এনেকৈ চাৰ্জশ্বিট দিয়া হৈছে, এই মানুহজনে মোৰ ওপৰত আক্ৰমণ কৰিছে। মই সাংসদ আৰু অভিযোগ মতে আমাৰ নিজৰ দলৰ MLA জনে এই ঘটনা যদি গোটেইটো ইঞ্জিনিয়াৰিং কৰিছে, তেতিয়াহ'লে এইটোতো খুব দুখৰ কথা, বৰ আশংকাৰ কথা, আৰু এইটো সঁচাকৈ বৰ উদ্বেগৰ কথা। গতিকে মই গৌৰৱ গগৈক ক'লোঁ। গৌৰৱ গগৈয়ে অৱশ্যে মোক ক'লে যে তেওঁ চিনি পোৱা নাছিলে বুলি কৈছে প্ৰথমতে। এইটো হয়ও। তেতিয়া মই চবকে কৈছোঁ যে এটা গ্ৰুপত যেতিয়া মানুহ আহে, বহুত মানুহক আমি মানুহে চিনি নাপাওঁ, তেনেকুৱা ধৰণৰ হয়। মই ধৰি ল'লোঁ সেইটো, কিন্তু মই ক'লোঁ যে এই মানুহজনক বা তেনেকুৱা এই যিটো ক্ৰিমিনেল নেক্সাছ লাহৰীঘাটত আছে, সেইটোৰ পৰা যাতে আমি আঁতৰত থাকিব লাগে, আমি জানি শুনি। কিন্তু মই তাৰ পৰৱৰ্তী পৰ্যায়ত আকৌ মই খুব দুখ পালোঁ যে তাৰ পিছদিনাখন, তাৰ পিছৰ দিনাখনেই মৰিগাঁৱত এটা প্ৰগ্ৰেম হৈছিল, অফিচিয়েল প্ৰগ্ৰেমত আমাৰ দলৰ জইনিং প্ৰগ্ৰেমত। সেইদিনাখন ময়ো আছোঁ ষ্টেজত, বহুত মানুহ আছিলে। কিন্তু ইতিমধ্যে মানে মই সেই মানুহজনকতো চিনিয়ে পাইছিলোঁ তেতিয়া, ইমদাদুল ইছলাম বোলাজনক। সেইজনক আকৌ আসিফ নাজাৰে আনি গৌৰৱ গগৈৰ সৈতে বহুৱাই দিলে ষ্টেজত। মইতো তেতিয়াতো আৰু কোনো চিন ক্ৰিয়েট কৰিব খোজা নাই, কিন্তু মই লগে লগে আমাৰ জিলাৰ সভাপতিজনক ক'লোঁ যে এই মানুহজনটো এনেকৈ এজন অপৰাধী, আৰু তেওঁ জেললৈ অহা যোৱা কৰি থাকে, তেওঁ মোৰ ওপৰত আক্ৰমণ কৰাৰ এটা সুস্পষ্ট অভিযোগ আছে, পুলিচৰ চাৰ্জশ্বিট আছে, গতিকে তেওঁক ইয়াতো বহুৱাটো উচিত নহয়। কিন্তু তেওঁক আৰু তাৰ পৰা কোনেও নমাব নোৱাৰিলে, তেওঁ ঠিক গৌৰৱ গগৈৰ পিছফালে বহি থাকিলে। এই কথাটোত মই খুব অপমানিত বোধ কৰিলোঁ। আৰু লগতে আৰু ভালেমান অন্য অভিযোগ আছে আসিফ নাজাৰৰ ওপৰত। সেইকাৰণে এইবাৰ যিহেতু নিৰ্বাচনৰ প্ৰক্ৰিয়াত, যিহেতু মই সাংসদ আৰু মোৰ এইটো অধিকাৰ আছে যে বিভিন্ন মোৰ সংসদীয় এলেকাৰ যিমানবিলাক বিধানসভা সমষ্টি আছে, তাত সাধাৰণতে মোৰ পৰা পৰামৰ্শ লয়, এইটো নিয়ম এটা। গতিকে মই লাহৰীঘাটৰ ক্ষেত্ৰত মই আসিফ নাজাৰৰ প্ৰাৰ্থিত্বৰ মই বিৰোধিতা কৰিছোঁ, কাৰণ মই ভাবোঁ যে এনে ব্যক্তিক যদি দিয়া হয়, তেতিয়াহ'লে সেই বস্তুটো এনেকুৱা ধৰণৰ অপৰাধীকৰণ ৰাজনীতিৰ লগত বাঢ়ি বাঢ়ি গৈ থাকিব। কিন্তু মই দলৰ ভিতৰত আটাইতকৈ বেছি আৰু দুখ পালোঁ যে আমাৰ স্ক্ৰিনিং কমিটিৰ এজন উত্তৰ প্ৰদেশৰ চাহাৰানপুৰৰ MP, তেওঁৰ নাম হ'ল ইমৰান মাছুদক দলে অসমৰ স্ক্ৰিনিং কমিটিৰ মেম্বাৰ হিচাপে পঠিয়াইছিলে বিভিন্ন জেগাত ভ্ৰমণ কৰিবৰ কাৰণে। গৌৰৱ গগৈ ডাঙৰীয়াই আকৌ বৰ কৌশলগতভাৱে ইমৰান মাছুদৰ লগত আসিফ নাজাৰকে দিলে। যিকেইদিন আছিলে 4-5 দিন, 6 দিন, 7 দিন বা 10 দিন, আসিফ নাজাৰ ডাঙৰীয়াক ইমৰান মাছুদৰ লগত দিলে হয়তো এটা সশিক্ত চাহাবিয়ানা কৰিবৰ কাৰণে, যাতে নিজৰ মানুহ বুলি গণ্য কৰে। আৰু ইমৰান মাছুদে, সেইজনে হ'ল ইমৰান মাছুদ, মোৰ এজন সতীৰ্থই হয়, UPৰ এজন সাংসদ। কিন্তু যিদিনাখন এই গোটেই মোৰ অভিযোগ মই আমাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানকো দিলোঁ, আৰু মই ভাবিছোঁ যে দলে এই বিষয়ে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব, আৰু এজন সাংসদ হিচাপে মোৰ মন্তব্যক, আৰু মই এইবিলাক চব গোটেইবিলাক প্ৰমাণ পত্ৰ দিছোঁ। এইটো নহয় যে মই কিবা ৱাইল্ড এলিগেশ্যন দিছোঁ, গোটেই চাৰ্জশ্বিটৰ কপি দিছোঁ, ফটো দিছোঁ, বা বিভিন্ন ধৰণৰ বেলেগ বেলেগ যিবিলাক এভিডেঞ্চ সেইবিলাক দিছোঁ। গতিকে মই ধৰি লৈছোঁ যে এইটো আমাৰ দলৰ উচ্চ নেতৃত্বই এইটোত এটা গুৰুত্ব দিব। কিন্তু অৱশ্যে সেই মিটিংখনততো মই মেম্বাৰ নহয়, যিখন চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ মিটিং, যিখনত সভাপতিত্ব কৰিছিলে মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই। তাত সেই সভাখনত আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া আছে, আমাৰ KC বেণুগোপাল আছে, আমাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আছে, আমাৰ দলৰ একেবাৰে উচ্চ নেতৃত্ব আছে, জিতেন্দ্ৰ সিং আছে, লগতে আছে আমাৰ দলৰ সভাপতি গৌৰৱ গগৈ। সেই মিটিংখনতে এই ইমৰান মাছুদ বোলাজনে যেতিয়া লাহৰীঘাটৰ কথা প্ৰসংগ উত্থাপন হ'ল, তেওঁ একেবাৰে থিয় হৈ ক'লে যে এই প্ৰদ্যুৎ বৰদলৈ যিবিলাক কথা কৈছে এইবিলাক মানে ফেক, ফলছ আৰু ফেব্ৰিকেটেড। তাৰমানে মই লাহৰীঘাটৰ MLA জনক ৰুধিবৰ কাৰণে মই কিবা নিজে মনে সজা ভুৱা কিবা কিবি এইবিলাক মই যোগান ধৰিছোঁ। আৰু সেই সময়ত মই আশা কৰিছিলোঁ, পিছত যেতিয়া মই গম পাইছোঁ যে অন্ততঃ, কাৰণ যিহেতু মই নাই, মোৰ দলৰ সভাপতিজনে
গৌৰৱ গগৈ তাত উপস্থিত আছিলে, কিন্তু তেওঁ কোনো কথা নক'লে, মুখেৰে নক'লে। তেওঁ এই কথাটোত মই খুব অপমানিত বোধ কৰিলোঁ, কাৰণ মোৰ নিজৰ দলৰে, মোৰ অসমৰ সভাপতিজনে যদি গোটেইবিলাক তথ্য পাতি তেওঁক দিয়াৰ পিছতো, জনাৰ পিছতো তেওঁ যদি অস্বস্থামা হত ইতি জাতীয় এটা মনোভাৱ লৈ পেলাই ইমৰান মাছুদৰ মোৰ বিৰুদ্ধে যিখিনি কথা তাত একেবাৰে দলৰ উচ্চ নেতৃত্বক দাঙি ধৰিছে, সেইখিনি হয়বৰ দিয়াৰ নিচিনাই হ'ল। গতিকে মই সেইকাৰণে এই কথাত ভীষণ ক্ষুণ্ণ হ'লোঁ। মই ভাবিছোঁ যে মোৰ ওপৰত এইটো বৰ ডাঙৰ অপমান, আৰু যিটোক মই কওঁ যে আই ফিল ভেৰি হিউমিলিয়েটেড। আৰু সেইকাৰণেই মই অন্যান্য প্ৰসংগও আছে, প্ৰণালীগতভাৱে বহুত ধৰণৰ অপমান কৰা হৈছে, বহুত ধৰণৰ কাৰ্যক্ষেত্ৰৰ পৰা আমাক বেলেগ বেলেগ ধৰণে আঁতৰাই পঠাবলৈ চেষ্টা কৰা হৈছে, আৰু এইবিলাকে মনত আঘাত দিয়ে, কাৰণ আমিতো বৰ আন্তৰিকতাৰে সৈতে কংগ্ৰেছ কৰিছোঁ। গতিকে যদি এনেধৰণেৰে যদি প্ৰণালীগতভাৱে এলাগী কৰিবলৈ চেষ্টা কৰে, অসন্মান প্ৰদৰ্শন কৰে, অপমান কৰে, তেতিয়াহ'লেতো এটা বৰ আত্মসন্মান লৈ পেলাই জীয়াই থকাৰ বা দলটোত, কাৰণ বহুত বছৰ মই দলটোত আছো নহয়, গতিকে সেইকাৰণে মই খুব দুখ পাই পেলাই এই চিঠিখন দিছিলোঁ। সেইটোৱে হ'ল মোৰ বিষয়ৰ মই অন্ততঃ কেতিয়াও সন্মুখীন হোৱা নাছিলোঁ। আমাৰ সাধাৰণতে বিভিন্ন সভাপতিৰ লগত মই কাম কৰিছোঁ। আগতে একেবাৰে জুনিয়ৰ লেভেলত তৰুণ গগৈ ডাঙৰীয়া যেতিয়া নিজে সভাপতি আছিলে, আনকি মোৰ মনত পৰে 1996 চনত মই একেবাৰে জুনিয়ৰ, মোক হিতেশ্বৰ শইকীয়াদেউ তেতিয়া আমাৰ সভাপতি আছিলে, হিতেশ্বৰ শইকীয়াদেৱে মোক মাতি আনি আমাৰ দলৰ একমাত্ৰ চ'ল স্প'ক্স পাৰ্চন, তেতিয়া আৰু কোনো স্প'ক্স পাৰ্চন নাছিলে, সেই 1996 চনৰ গোটেই ইলেকশ্যনটো মই অকলশৰীয়াভাৱে কংগ্ৰেছ দলৰ মুখপাত্ৰ হৈ নিৰ্বাচনৰ মোকাবিলা কৰিছিলোঁ, কংগ্ৰেছ দলৰ হৈ পেলাই কাম কৰিছিলোঁ তেতিয়াৰ পৰা, আগৰ পৰাই তাৰ পৰা। গতিকে হিতেশ্বৰ শইকীয়াদেউৰ লগত কাম কৰিছিলোঁ, দূৰৰ পৰা ইমান আমি একেবাৰে জুনিয়ৰ আছিলোঁ। তাৰপিছত তৰুণ গগৈদেউক সভাপতি থকা অৱস্থাতো বিভিন্ন ধৰণে সেৱা আগবঢ়াই আহিছোঁ। তাৰপিছতো পৱন সিং ঘাটোৱাৰ আছিলে, আনকি ভুৱনেশ্বৰ কলিতা আছিলে, অঞ্জন দত্ত ডাঙৰীয়া আছিলে, ৰিপুণ বৰা আছিলে, ভূপেন বৰা আছিলে। এনেকুৱা ধৰণৰ অপমানজনক পৰিৱেশৰ মই কেতিয়াও সন্মুখীন হোৱা নাই।